তোমালোকক আকৌবাৰ স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। লাষ্ট ক্লাছত মই তোমালোকক লেটাৰ, এলফাবেট, কেপিটেল লেটাৰৰ ব্যৱহাৰ এই গোটেইখিনি বস্তু পঢ়াইছিলো। আজি মই তোমালোকক পঢ়াম লেটাৰৰ ভাগ। লেটাৰ কেই প্ৰকাৰৰ, লেটাৰ কিমান ধৰণৰ আছে, সো সেই দুটা বস্তু পঢ়াম। একদম কম সময়ৰ ভিতৰত তোমালোকে ভালদৰে বুজি ল'বা। হ'ব? এতিয়া প্ৰথমে পঢ়িছো টাইপছ অফ লেটাৰ। টাইপছ অফ লেটাৰ মানে লেটাৰৰ ভাগ। এতিয়া লেটাৰৰ ভাগ বুলি ক'লে লেটাৰৰ ভাগ কি আহে? মেইনলি দুটা আহে। নাম্বাৰ ওৱান হ'ল ভাৱেল। ভাৱেল মানে স্বৰবৰ্ণ। স্বৰবৰ্ণ মানে আমি জানো অসমীয়াত যে আমি পঢ়ো অ, আ, ই, হয়? এইখন হ'ল স্বৰবৰ্ণ। তাৰপিছত আহে নাম্বাৰ টু আহে কনচনেন্ট। কনচনেন্ট মানে হ'ল ব্যঞ্জন বৰ্ণ। ব্যঞ্জন বৰ্ণ মানে আমি জানোৱে ক, খ, গ এইখন, হয়? এতিয়া ভাৱেল কাক বোলে? ভাৱেল মানে হ'ল স্বৰবৰ্ণ। ভাৱেল কাক বোলে? যিবোৰ বৰ্ণ উচ্চাৰণ কৰোতে আন কোনো বৰ্ণৰ সহায় ল'ব নালাগে তাকে আমি কি বুলি কওঁ? ভাৱেল বুলি কওঁ। আমাৰ ইংৰাজী যিখন এলফাবেট আছে সেই এলফাবেটখনত কেইটা লেটাৰ আছে? 26টা লেটাৰ আছে, হয়? এই 26টা লেটাৰৰ কেইটামান এনেকুৱা লেটাৰ আছে যিকেইটা লেটাৰ উচ্চাৰণ কৰোতে আন কোনো বৰ্ণৰ আমি কি ল'ব নালাগে? সহায় ল'ব নালাগে। আমি সেইকেইটা কি বুলি কওঁ? ভাৱেল বুলি কওঁ। হ'ল? এতিয়া সেইকেইটা কি? সেইকেইটা হ'ল এ। এ বুলি উচ্চাৰণ কৰোতে আমি কাৰো কি লোৱা নাই? সহায় লোৱা নাই। এ, কাৰো সহায় লোৱা নাই। ই উচ্চাৰণ কৰিছো, কাৰো সহায় লোৱা নাই। আই, আ, কাৰো সহায় লোৱা নাই। ও, কাৰো সহায় লোৱা নাই। ইউ, কাৰো সহায় লোৱা নাই। হয়? এতিয়া এই পাঁচটা এ, ই, আই, ও, ইউ এইকেইটা উচ্চাৰণ কৰোতে কি কৰিছো আমি? বেলেগ বৰ্ণৰ সহায় লোৱা নাই বা বেলেগ কোনো একো বস্তুৰ সহায় লোৱা নাই, হয়নে? তো আমি ইয়াক কি বুলি কওঁ? ভাৱেল বুলি কওঁ। মানে যেতিয়া যিবোৰ বৰ্ণ উচ্চাৰণ কৰোতে আমি কি কৰিব নালাগে? বেলেগ কোনো ধৰণৰ বৰ্ণৰ সহায় ল'ব নালাগে বা বেলেগ কাৰো আমাক হেল্প নালাগে তাকে আমি কি বুলি কওঁ? ভাৱেল বুলি কওঁ। ইংৰাজী এলফাবেটখনত 26টা আখৰ আছে। সেই 26টা আখৰৰ 5টা কি হয়? ভাৱেল হয়। সেই 5টা কি কি? এ, ই, আই, ও, ইউ। হ'ল? এইখিনি হ'ল ভাৱেল। ভাৱেলৰ কনচেপ্ট ক্লিয়াৰ? তাৰপিছত আহে তোমালোকৰ কনচনেন্ট। কনচনেন্ট মানে হ'ল ব্যঞ্জন বৰ্ণ। এতিয়া কনচনেন্ট কি? যিবোৰ বৰ্ণ উচ্চাৰণ কৰোতে আমি ভাৱেলৰ সহায় ল'ব লাগে। আমি কাৰ সহায় ল'ব লাগিব এইবাৰ? ভাৱেলৰ সহায় ল'ব লাগে। ক'ত? কনচনেন্টত। সো তাকে আমি কি বুলি কওঁ? কনচনেন্ট বুলি কওঁ। যেনে বি, বিটো মই উচ্চাৰণ কৰিছো বি, বি, ই, লাষ্টত ই হৈছে নে নাই? হৈছে। চি, ই, ডি, ই, উচ্চাৰণ হৈছে নে নাই? হৈছে। মানে আমি কি কৰিব লাগে লগা হৈছে? বেলেগ এটা বৰ্ণৰ সহায় ল'ব লগা হৈছে। চাপোজ মই কৈছো এছ, এছ, এছ বুলি কওঁতে এটো উচ্চাৰণ কৰি লৈছো নে নাই? লৈছো। তোমালোকে নিজে চাবা। সো যেতিয়া আমি কি কৰিম? ভাৱেলৰ সহায় ল'ম কিবা এটা বৰ্ণ উচ্চাৰণ কৰিবলৈ, সেই বৰ্ণটোক আমি কি বুলি ক'ম? ব্যঞ্জন বৰ্ণ বুলি ক'ম, মানে কনচনেন্ট বুলি ক'ম। হ'ব? ইংৰাজীৰ যিখন এলফাবেট আছে তাতে 26টা আমাৰ কি আছিলে? লেটাৰ আছিলে। সেই 26টা 5টা কি হয়? ভাৱেল হয়। আৰু বাকী কিমান থাকিলে? 21। আৰু এই বাকী যিমান কেইটা 21 আছে এই 21 কেইটা আমাৰ কি হয়? কনচনেন্ট হয়। সেইকেইটা হ'ল বি, চি, ডি, এফ, জি, এইচ, জে, কে, এল, এম, এন, পি, কিউ, আৰ, এছ, টি, ভি, ডাব্লিউ, এক্স, ৱাই, জেড। এই গোটেইকেইটা আমি যেতিয়া উচ্চাৰণ কৰিম, এই উচ্চাৰণ কৰোতে আমি কি কৰিছো? আগত বা পাছত হলেও আমি কি কৰিছো? বেলেগ এটা বৰ্ণ বা ভাৱেলৰ সহায় লৈছো। সো আমি ইয়াক কি বুলি ক'ম? কনচনেন্ট বুলি ক'ম। হ'ব? এইখিনি আছিলে তোমালোকৰ আজি 2 নম্বৰ ক্লাছ ভাৱেল আৰু কনচনেন্টৰ কনচেপ্ট। আৰু ইয়াৰ পিছত মই তোমালোকক পাৰ্টছ অফ স্পীচ আগবঢ়াম, পদ আগবঢ়াম, পদ কাক বোলে, কি নাউন, প্ৰনাউন, ভাৰ্ব এইবোৰ আগবঢ়াম। সো চেনেলটো ছাবস্ক্ৰাইব কৰিবা। যদি কিবা নজনা আছে মোক তোমালোকে সুধিব পাৰিবা, মেছেজ কৰিব পাৰা। তোমালোকৰ ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে, হোৱাটছএপৰ লিংক আছে, সকলোখিনি কৰিবা। হ'ব? ধন্যবাদ।